Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰিছো ভাল সকলোৰে মোৰো ভাল ময়ো আছো ঠিকে থাকে বাৰু একিদিন অলপ মানুহ কম কাস্টমাৰটো কম আছে অকনমান বাকি মই এতিয়া গৈ আছো পাৰ্কিংত মানে আমাৰ যোনখন এই Honda Jazz আছিলে 2016 হোৱাইট কালাৰৰ ZX খন ভাইটি এজনে বুক কৰিছে ই আহিম বুলি কৈছে আজি বাৰু টেষ্ট ড্ৰাইভ লম বুলি তা গাড়ীখন মানে পৰি ভেকুৰ ধৰি গৈছিল মানে হেতু কাৰণে অলপ ভিতৰটো ধুনিয়াকে সাফা কৰি আনিলো আৰু আমাৰ যোনখন XUV 300 আছিল ব্ল্যাক কালাৰৰ মই দেখাইছিলো আপোনালোকক গাড়ীখনৰ ভিডিও মই দিবই নাপালো মানে ৰেডি হোৱাৰ লগে লগে কাস্টমাৰ এজন আহি লৈ গল দেখতে বাৰু এক্সচেঞ্জ কৰিছে হেতৰ এখন Swift ZXi এখন আছিল 2018 মডেল So হেখন বাৰু হেখন মই ওয়াশিংত দিছো মই ওয়াশিং হোৱাৰ লগে লগে মানে অকনমান লেতেৰা হৈ আছে ওয়াশিং হোৱাৰ পিছত মানে মই ভিডিওটো বনাই আপোনালোকক দি আছো বাকি এখন এতিয়া মই পাৰ্কিংত থৈলো পাৰ্কিংত আহিছো পাৰ্কিংত থৈ মিলি আকৌ ওয়াশিংত যাম সুইফটখন আনি আপোনালোকক দেখাই আছো বলক এই আমাৰ আৰু এই কাস্টমাৰ আহিছে আমাৰ যোনখন টাইগাৰ আছে হোৱাইট কালাৰৰ হেখন চাব দাদা সকলে টেষ্ট ড্ৰাইভ লব টেষ্ট ড্ৰাইভ লৈ মিলি ভাল পালে মানে বুকিংটো দিব আৰু বলক বাকি মই গাড়ীখন থৈ সুইফটখন দেখাই আছো আপোনালোকক বলক এই গাড়ী ঘুৰাই আছে টেষ্ট ড্ৰাইভ লব এতিয়া টেষ্ট ড্ৰাইভত যাব বাকি বলক মই সুইফটখন দেখাই আছো আপোনালোকক এখন সুইফটখন ধোৱা মেলা হৈ গল বলক মই ধুনিয়াকে পাৰ্কিংত লৈ গৈ আপোনালোকক দেখাই আছো বলক অটোমেটিক হয় এখনো বাৰু পুশ বাটন ষ্টাৰ্ট হয় আৰু নিউট্ৰেল কৰি ল'ব লাগে নহলে ষ্টাৰ্ট নহয় আমি যাম প্ৰথমতে মানে বৰষুণ আহি আছে বৰষুণটো আহাৰ আগে আগে মই আপোনালোকক দেখাই দিও বুলি মানে একদম দৌৰা-দৌৰি লাগিছে কি কব আৰু ইফালে কাস্টমাৰ আছে আমাৰ যোনখন টাইগাৰৰ কাস্টমাৰজন আহিছে তেখে দাদাহত আছে তেখেতসকলে বুকিং দি যাব ভাইটিক বহাই থৈ আহিছো বলক পাৰ্কিংত গৈ দেখাই আছো বলক So guys এইখন Swift ZXi হয় একদম টপ মডেলটো হয় পুশ বাটন ষ্টাৰ্ট হয় এইখন মই কৈছিলো আপোনালোকক আমাৰ যোনখন XUV 300 আছিল ব্ল্যাক কালাৰৰ W8 সেইখন মানে দাদা এজনে আহি মানে পছন্দ কৰি গাড়ীখন লৈ গল তো তেখেতৰে এইখন এক্সচেঞ্জত আমি ৰাখিছিলো গাড়ী একদম ধুনিয়া হৈ আছে তো যোৱাকালিয়ে গাড়ীখন দি গৈছে মই জাস্ট এই অকনমান আগত ধুই মেলি এই ওয়াশিংৰ পৰা ধুনিয়াকে ধুই মেলি আপোনালোকক দেখাম বুলি মই ধুই মেলি লৈ আহিছো মানে লেতেৰা থাকিলে ভাল নালাগে তো হেতু কাৰণে ভালকে দেখাও নাপাব আপোনালোকে স্পট বিলাক হেতু কাৰণে মই ধুই মেলি ধুনিয়াকে লৈ আহিছো মই ভিতৰ সাইডটোৱে আপোনালোকক প্ৰথমতে দেখাই দিও চলিছে চাওক 53300 চলিছে 53,000 চলিছে আৰু গাড়ীখনত আফটাৰ মাৰ্কেট টাচ স্ক্ৰিনটো লগোৱা হৈছে এটো এন্ড্ৰইড হয় ইয়াত আপোনালোকে ইউটিউব সিউটিউব গুটেখিনি চাব পাৰিব ইয়াতে আছে বাৰু এইখিনি আমাৰ ক্লাইমেট কন্ট্ৰোলটো কিমান ধুনিয়া দিছে চাওক ZXi খনত আৰু তলত ইফালে আছে চাওক চাৰ্জিং সকেটটো আছে USB আউট অক্সপুট এইটো ইয়াতে আছে বাৰু আৰু চাৰিটা পাৱাৰ উইন্ডো এটো ডোৰ লক আনলক এটো মিৰৰ লক আনলক এটো মিৰৰ এডজাস্টেবল আৰু এটো ORBM টিপি দিলে ঘুমাই যাব আকৌ টিপি দিলে এনেকে ওলাই যাব ইয়াত আপোনালোকৰ পাৰ্কিংৰ বাটনটো দিয়া আছে প্লাস এটো আমাৰ পুশ বাটন ষ্টাৰ্ট হয় গাড়ীখন আৰু এফালে আছে ষ্টেৰিংত মিউট ভলিউম আপ ডাউন মোড মিউজিক চেঞ্জ কৰা ভয়েস ব্লুটুথ সিস্টেম ফোন ৰিসিভ কৰা ফোন কাটা গুটেখিনি আছে আৰু ষ্টেৰিংত এটা SRS এয়াৰবেগ আছে আৰু ড্যাশবোৰ্ডত এটা আছে বেক সাইডেও পাৱাৰ উইন্ডো পাব আপোনালোকে আৰু এখিনিত বটল হোল্ডাৰটো আছে ইফালে এসিটো দিয়া নাই বাৰু নতুন মডেল কেখনত আছে আৰু এটো আমাৰ হ্যান্ড ব্ৰেকটো আৰু গাইজ ভিতৰত দেখাবলগীয়া একো নাই গাড়ীখন পলিশ কৰা নাই হুডছুট তথাপি সাফাই হৈ আছে
বাকি গাড়ী পুৰা কমপ্লিট সিল আছে ইঞ্জিন গুটেখিনি সিল আছে আৰু অটোমেটিক হয় এটো চাওক বলক মই বাহিৰৰ পৰা গাড়ীখন দেখাই দিও আপোনালোকক কি কন্ডিশনত আছে বলক এটো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল আৰু ইখনো সিল আছে এফালে পাৱাৰ উইন্ডোটো পাব আৰু বেক সাইডে চাওক তিনিজন মানুহ আৰামছে ধৰি যাব ইয়াতে লেগ স্পেচটো পাব আপোনালোকে মেটিং সেটিং লাগি আছে বাৰু মই গাড়ীখনৰ বেক সাইডটো দেখাই দিছো চাওক বেক সাইডৰ কন্ডিশন চাওক বেক সাইডে একো স্ক্ৰেচ নাই একো নাই ধুনিয়া হৈ আছে চাওক আৰু বেক কেমেৰাটোও পাব আপোনালোকে বেক কেমেৰাটো আমাৰ যেটো টাচ স্ক্ৰিন লাগি আছে ভিতৰত তাতে দেখা পাব বেক সাইডৰ ভিউটো বেক সাইডৰ ওয়াইপাৰটো দিয়া আছে ইয়াতে ইটো চাওক মই ডিক্কিটো দেখাই দিছো আপোনালোকক ডিক্কিটো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল পোস্টছ বিলাকৰ চাই লওক কোনো সাইডে মাৰ খোৱা নাই স্পেয়াৰ টায়াৰটো দেখাই দিছো চাওক স্পেয়াৰ টায়াৰটো ইউজ হোৱা নাই বাৰু এটো চাওক এবাৰ ইউজ হোৱা নাই আনটাচ এটো ওয়ান ইউজ এটো বেস্টিপ লগোৱা আছিল বেস্টিপটো তেখেতে খুলি লৈ গল বাৰু বাকি টায়াৰৰ কন্ডিশন চাওক গাইস ধুনিয়া হৈ আছে একদম 60 to 70% গ্ৰিপ এতিয়াও আছে গুটেকিটা টায়াৰত এলয় পাব এটো কোম্পানী ভিতৰত এলয় হয় চাওক গুটেকিটা টায়াৰত এলয় পাব অকল স্পেয়াৰ টায়াৰটোত নাপায় বাৰু বাকি ইটো সাইডৰ সিলটো মই দেখাই দিছো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল আছে টপটো চাওক টপটো একদম ধুনিয়া হৈছে গাড়ী পুৰা কমপ্লিট সিল আছে মই সিল বিলাক দেখাই নাথাকো আপোনালোকক খালি এইখিনি তো কোন ডেন্ট আছে এটো নামাৰিলেও হ'ব একো নাই এটো টায়াৰৰ কন্ডিশন চাওক ধুনিয়া হৈ আছে এটো গুটেকিটা টায়াৰৰ এলয় পাব আপোনালোকে আগৰ বাম্পাৰটো পেইন্ট কৰিব লাগিব গাইস এইখিনিত চাওক এইখিনিত অকনমান স্ক্ৰেচ আছে এটো কৰিব লাগিব ফগলাইট গুটেখিনি লাগি আছে 2018 ৰ মডেল হয় গাড়ী পুৰা কমপ্লিট সিল আছে আৰু গাড়ী গুটে অৰিজিনাল পেইন্টত আছে মই এতিয়াহে পেইন্ট কৰাম এই আগৰ বাম্পাৰটো পেইন্ট কৰাব লাগিব বাকি কোনো সাইডে পেইন্টৰ তেনেকুৱা কাম নাই সৰু খুৰা আছে বাৰু বেছি নাই সো মই ইঞ্জিনটো দেখাই দিও আপোনালোকক কি কন্ডিশনত আছে ইঞ্জিনটো এটো চাওক পুৰা কমপ্লিট সিল এপ্ৰন দুটাও দেখাই দিছো এপ্ৰন দুটা চাওক পুৰা কমপ্লিট সিল আছে পোস্টছ বিলাক চাওক এটো সাইডৰ পোস্ট বিলাকো চাওক ধুনিয়া হৈ আছে কোনো সাইডে মাৰ হোৱা নাই মানে আমাৰ গাড়ীত গাইস এক্সিডেন্টাল ইস্যু নাপায় আপোনালোকে আৰু ইঞ্জিনৰ ইস্যুও নাপায় যদিও কবাত থাকে মই নলোৱাকে গুছি আহিম হেবিলাক গাড়ী মই নলয় একদম সো হেতু আপোনালোকে কেতিয়াও নাভাবিব যে মই ইঞ্জিন খোলা বা এক্সিডেন্টাল গাড়ী তেনেকুৱা লৈ আপোনালোকক দিম হেতু মই কেতিয়াও নকৰো এই চাওক ইঞ্জিনৰ কন্ডিশন চাওক মই সাফা কৰোৱা নাই এতিয়ালৈকে সাফা কৰিলে আৰু ধুনিয়া হ'ব এটো চাওক লিকেজ একো নাই ধুনিয়া হৈ আছে মই এবাৰ স্টাৰ্ট কৰি শুনাই দিও আপোনালোকক একদম ধুনিয়া হৈ আছে ইঞ্জিন ওয়াৰেন্টি পাই যাব ইখনৰো মোৰ ফালৰ পৰা গাড়ী ইঞ্জিনত একো ইস্যু নাই ইঞ্জিন ওয়াৰেন্টি পাই যাব ইখনৰো সো গাইস মই আৰু এবাৰ দেখাই দিছো আপোনালোকক কোনো সাইডে কাম নাই তেনেকুৱা খালি আগৰ বাম্পাৰত অকনমান স্ক্ৰেচ আছে আৰু এইখিনিত অকনমান ডেন্ট আছে এইখিনি বাৰু মই কৰাই দিম বাকি ডিটেইলছ খিনি মই ধুনিয়াকে আপোনালোকক ভিতৰত বহি দি আছো বাৰু মান ধুনিয়া জুবিনদাৰ গান লাগি আছে মানে দিব মন যায় কিন্তু কপিৰাইট লাগি যাব গাইস কি কৰিব উপায় নাই এইখন 2018 ৰ হয় মাৰুতি সুজুকি সুইফট ZXi প্লাস খন হয় একদম টপ মডেলটো হয় ইয়াত আপোনালোকে পুশ বাটন স্টাৰ্ট চাবি দুপাত ORBM গুটেখিনি পাব এলয় পাব
চলিছে 53,000 চলিছে সার্ভিস হিস্ট্রি अवेलेबल আছে যদি আপোনালোকে চেক কৰে ডিলাৰত চেক কৰিব পাৰে সার্ভিস হিস্ট্রি अवेलेबल পাব আৰু এইখনৰ প্ৰাইস ৰাখিছো মই 4,70,000 টকা মানে 4,70,000 এইটো হলে মই গাড়ীখন দি দিম আপোনালোকক ৰিফাইনেন্সও হৈ যাব জিৰ' ডাউন পেমেন্টতো হৈ যাব কিন্তু আপোনাৰ প্ৰফাইলটো ভাল লাগিব 50,000তো হৈ যাব 1 লাখতো হৈ যাব মানে যিমান দিয়ে আপোনালোকে হৈ যাব 1 টকা নিদিলেও জিৰ' ডাউন পেমেন্টতো হৈ যাব কিন্তু প্ৰফাইলটো ভাল লাগিব সো গাইজ যদি লম বুলি ভাবিছে মোৰ স্ক্ৰিনত দিয়া নাম্বাৰটোত কন্টাক্ট কৰিব আজিলৈকে এইখিনি লগ পাম আমাৰ নেক্সট ভিডিঅ'ত চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইজ টাটা বাই বাই সি ইউ সুন